নমস্কাৰ আমাৰ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ মহিলাসকলেহি ইণ্ডিমাপুৰ ঘৰত লগ হ'লোহি লগ হোৱা কাৰণটো হৈছে তেওঁলোকৰ একমাত্ৰ কন্যা নিশ্চিতা মেট্ৰিকত সুখ্যাতিৰে পাছ কৰাৰ বাবে আমি সম্বৰ্ধনা অনুষ্ঠানটো আগতেই কৰিব লাগিছিলে বিশেষ অসুবিধা হোৱা হেতুকে অকণমান পলম হ'লেও উপায় নাই আৰু কি কৰিব এয়া আমি তেওঁলোকৰ ঘৰত উপস্থিত মঞ্চৰ তৰফৰ পৰা সমূহ কৰ্মকৰ্তা বিষয়ববীয়া আজি সুনীল বৰুৱাৰ ঘৰত উপস্থিত হৈছোঁ আজি এটা বিশেষ অনুষ্ঠান এই অনুষ্ঠানটো আমাৰ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা বহু দিনৰ পৰা আমি অপেক্ষা কৰি আছিলোঁ এই অনুষ্ঠানটিৰ কাৰণে কিছু কাৰণবশতঃ অকণমান খটাব লগা হৈছিলে আজি এই অনুষ্ঠান ভাগি আমি সমবেত হৈছোঁ নিশিতা বৰুৱাৰ ঘৰত তেওঁ এবাৰ হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক SSLC পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে প্ৰথমে মই ৰুনুক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া আমাৰ বাইদেৱে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে তাৰপিছতে এখনি সম্বৰ্ধনা পত্ৰ আমাৰ নিপা বাইদেউক মই পঢ়ি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ দ্বাৰা অভিনন্দন পত্ৰ স্থাপিত 2020 বৰ্ষ শিক্ষা হ'ল আটাইতকৈ ডাঙৰ অস্ত্ৰ যাৰ জৰিয়তে পৃথিৱী সলনি কৰিব পাৰি প্ৰতি নিশ্চিতা বৰুৱা হে পথিকৃত তোমাৰ সাধনা কচৰত শৈক্ষিক জীৱনৰ 2025 বৰ্ষ হাইস্কুল শিক্ষান্ত উচ্চ মাধ্যমিক স্নাতকোত্তৰ পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ চহৰখনলৈ যি সুনাম কঢ়িয়াই আনিলা তাৰ বাবে শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা তোমালৈ যাচিলোঁ অলেখ অভিনন্দন আৰু শুভাশীষ তোমাৰ শৈক্ষিক জীৱনৰ জ্যোতিময় হওক তোমাৰ জ্ঞানৰ আভাই দশদিশা আলোকিত কৰি তোলক এই শুভক্ষণত আজি আমি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ সমূহ কৰ্মকৰ্তাৰ দ্বাৰা অভিনন্দন জ্ঞাপন কৰিলোঁ তোমাৰ সুস্বপ্ন বাস্তৱিত হোৱাৰ কামনাৰে এটি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ শিৱসাগৰ অনুৰাধা বৰগোহাঁই গগৈ সভানেত্ৰী মিনতী দত্তৰ দ্বাৰা সম্পাদিকা এই প্ৰমাণপত্ৰখন তেওঁলৈ আগবঢ়াই দিয়া হৈছে এয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান ভাগ সম্বৰ্ধনা জনাৰ পিছতে আমালৈ এয়া খোৱা যোগাৰত আছে আপোনাৰ পৰঠা চিকেন এফালে ওলকচু আচাৰ আৰু লগতে মালপোৱা ইণ্ডিমাপুৰে নিজে হাতেৰে বনোৱা মিঠাই চাহ আদি বিভিন্ন ধৰণৰ খোৱা যোগাৰ আপ্যায়ন কৰিলে মাংসটো কিন্তু বহুত টেষ্টি আছিল দেই মাংসটো কালাৰ চাওকচোন দেখিলেই খাওঁ লাগে আৰু ওলকচু আচাৰটো বা কি যে টেষ্টি বৈ বোলে হেনো নিজেই বনাইছে বৰ সোৱাদ আছিলে দেই সঁচাকৈ খাই কিন্তু বৰ মজা লাগিলে তেওঁলোকে দৈনিকত আকৌ এনেকৈ সজাই থৈছে কাঁহৰ কলহ লোটা ঘটি শৰাই কি ধুনীয়া হৈ আছে চাওকচোন বাৰু কালাৰটো একদম পিয়'ৰ অৰিজিনেল একেবাৰে ধুনীয়া হৈ আছে তেওঁলোকৰ ঘৰত দেখি বুলি ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ এয়া আমি খাবৰ টাইমত লোৱা চেলফি দুখনমান আজিলৈ আহোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ বাই বাই